আপুনি জানে নেকি যে মাটি কঁঠাল খালে শৰীৰৰ কোনটো বেমাৰ ভাল হয়? কিমান চনত প্ৰথমে ইউটিউবত ভিডিঅ' আপলোড কৰা হৈছিল? কোনটো জীৱৰ নিজৰ জিভা বাহিৰত ওলাব নোৱাৰে? এনেকুৱা নজনা প্ৰশ্ন উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষ পৰ্যন্ত চাবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ এই লাভলি ষ্টাডিজ ইউটিউব চেনেলত যদি নতুন আহিছে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, মাছ খোৱাৰ পিছত কি খালে শৰীৰত এলাৰ্জি বেমাৰ হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। এ কণী, বি গাখীৰ, চি মাংস, ডি ভাত। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গাখীৰ। দিনত টোপনি মাৰিলে শৰীৰত কোনটো বেমাৰ হ'ব পাৰে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ হৃদৰোগ, অপশ্যন বি স্নায়ু ৰোগ, অপশ্যন চি কিডনী, অপশ্যন ডি মূৰৰ বিষ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি স্নায়ু ৰোগ। কোনটো গছ গড়ত থাকিলে গড়ত কেতিয়াও নিগনি নাহে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ পুদিনা গছ, অপশ্যন বি নিম গছ, অপশ্যন চি তুলসী গছ, অপশ্যন ডি নেমু গছ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পুদিনা গছ। কোনটো প্ৰাণীৰ মুখত দাঁত নাথাকে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ কাছ, অপশ্যন বি পেঙ্গুইন, অপশ্যন চি শকাপেশু, অপশ্যন ডি সাপ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পেঙ্গুইন। পৃথিৱীত এনেকুৱা কোনটো প্ৰাণী আছে যিয়ে শিং লৈ জন্মগ্ৰহণ কৰে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ হৰিণ, অপশ্যন বি গৰু, অপশ্যন চি ছাগলী, অপশ্যন ডি গড়। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গড়। ৰাতিপুৱা খালী পেটত কি খালে মস্তিষ্ক সুস্থ হৈ থাকে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ গৰম পানী, বি গাখীৰ, চি ভাত, ডি দৈ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গৰম পানী। কোনখন দেশৰ মানুহে নিজৰ মোবাইলেৰে চেলফি উঠাব নোৱাৰে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ তুৰস্ক, অপশ্যন বি জাপান, চি চীন, ডি ফ্ৰান্স। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন এ তুৰস্ক। অমিতাৰ লগত কি মিহলাই খালে মানুহৰ মৃত্যু হ'ব পাৰে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ লিচু, বি আপেল, চি লেমু, ডি কল। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন চি লেমু। কোনটো জীৱৰ নিজৰ জিভা বাহিৰত ওলাব নোৱাৰে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ কাছ, অপশ্যন বি কুমিৰ, অপশ্যন চি মাছ, অপশ্যন ডি ভেকুলী। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন বি কুমিৰ। মাটি কঁঠাল খালে শৰীৰৰ কোনটো বেমাৰ ভাল হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ জ্বৰ, বি ভৰিৰ বিষ, চি মূৰৰ বিষ, ডি পেটৰ বিষ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন বি ভৰিৰ বিষ। কিমান চনত প্ৰথমে ইউটিউবত ভিডিঅ' আপলোড কৰা হৈছিল? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ 2007 চনত, বি 2006 চনত, চি 2015 চনত, ডি 2005 চনত। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন ডি 2005 চনত। মানুহৰ মূৰত কিমানটা হাড় আছে?
আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ 9টা, বি 7টা, চি 8টা, ডি 6টা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন চি 8টা। কোনটো জীৱৰ গাখীৰৰ পৰা কেতিয়াও দৈ তৈয়াৰ কৰিব নোৱাৰি? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ উট, বি হাতী, চি গড়, ডি ঘোঁৰা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন এ উট। চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাৰ বাবে কোন শাক খোৱা প্ৰয়োজন? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ পালেং শাক, বি কচু শাক, চি লাও শাক, ডি আলু শাক। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কচু শাক। বিশ্বৰ কোনটো গছৰ কাঠ আটাইতকৈ বেছি মূল্যত বিক্ৰী কৰা হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ আহঁত গছ, বি নীলাচন্দন গছ, চি জাম গছ, ডি আম গছ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো অপশ্যন বি নীলাচন্দন গছ। কল খোৱাৰ পিছত কি খালে মূৰৰ বিষ হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ৰুটি, অপশ্যন বি ভাত, অপশ্যন চি জলকীয়া, অপশ্যন ডি আঙুৰ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আঙুৰ। কলৰ লগত কি খালে মানুহৰ মৃত্যু হ'ব পাৰে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ গাখীৰ, অপশ্যন বি কণী, অপশ্যন চি নেমু, অপশ্যন ডি মৌ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কণী। অতি বেছি পৰিমাণে কফি খালে মানুহৰ শৰীৰৰ কোনটো বেমাৰ হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ কেঞ্চাৰ, বি যকৃত ৰোগ, চি হাড়ৰ বিষ, ডি মূৰৰ বিষ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেঞ্চাৰ। মাটিৰ কলহত পানী থৈ খালে কোনটো বেমাৰ দ্ৰুত ভাল হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ কেঞ্চাৰ, বি ব্লাড প্ৰেছাৰ, চি জ্বৰ, ডি ডায়েবেটিছ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্লাড প্ৰেছাৰ। বিশ্বৰ কোনখন দেশৰ মানুহে মেকুৰীৰ মাংস খায়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ চীন, বি আৰৱ, চি কাটাৰ, ডি জাপান। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন এ চীন।